মেরিডিসের পাথারকান্দিত কোনো এভিকশনের সম্ভাবনা আছে? পাথারকান্দিত এভিকশনের সম্ভাৱনা আছে। আমি বনাই আছো প্ল্যান আৰু বৰাক ভেলী পাথাৰকান্দি বুলিতে নহয় বৰাক ভেলীটো এভিকশন হ'ব। দেখা গৈছে যে আপোনালোকে বৰাক উপত্যকাত বহুখিনি মানে কৰিমগঞ্জত বহুখিনি বাংলাদেশী কিমান বাংলাদেশী কৰিমগঞ্জত সোমাইছিল? কিমান আৰু মই ইমানটো হিচাপ কৰিতো থকা নাই, কিন্তু ডেইলিটো বাংলাদেশী ধৰিয়ে আছো। মানে আপোনালোককতো এছপিয়ে সদায় জনায়ে থাকে, আমিতো ডেইলিটো বাংলাদেশী ধৰিয়ে আছো আৰু নধৰাকৈ কিমান সোমাই আছে চবটো পুলিচে ধৰিব নোৱাৰে। আইনৰ যোগেদি কৈছিলে বাঙালী হিন্দু দিয়া হ'ব। বাঙালী হিন্দু 100% সুৰক্ষিত আছে। আমি CM হওয়ার পরে বাঙালি হিন্দুর কি অসুবিধা হয়েছে বলে, খালি আধার কার্ডটার প্রবলেম ছিল, ওইটাও তো আমি সলভ করে দিলাম। এখন বাঙালি হিন্দু আসামিয়া হিন্দু মোটামুটি সবাই হিন্দু, এই ডেফিনেশনটাই খারাপ। একটা বাঙালি হিন্দু, গুজরাটি হিন্দু, তামিল হিন্দু, আসামিয়া হিন্দু, এই ডেফিনেশনটাই খারাপ। সবাই হিন্দু এক। যেসকল হিন্দুক NRC পৰা বাদ কৰিছে তেওঁলোকক সব মই মোৰ ওপৰত এৰক মই কৰি আছো। সব RSSৰ চিফে ক'লে হিন্দু মুছলমান সকলোৱে। চক আমিতো এটা কথা কৈ আছো যে যি মুছলমানে ভাৰতক নিজৰ দেশ বুলি ভাবে তেওঁতো আমাৰ লগত আছে। প্ৰব্লেমটো হৈছে যে ভাৰতৰ কানুন, ভাৰতৰ সংস্কৃতি গোটেইবিলাক মানিব লাগিব, তেতিয়াহ'লেতো কোনো প্ৰব্লেম নাই। আপুনি বৰাকত থাকিব বাংলাদেশৰ ৰেডিঅ' শুনিব, এইটোতো নহ'ব, হয়নে নহয়? গতিকে বৰাকত থাকিব ভাৰতৰ ৰেডিঅ' শুনক, আপুনি ভাৰতীয়। আজি যিহেতু কৃষ্ণেন্দুকালৰ কেম্পেইন মোটামুটি হৈ গ'ল, কিমানখিনি আসন পুৰণি বিজেপিয়ে পাব? পুৰণি বিজেপি, এইটো ইয়াত নতুন বিজেপি কোন আছে? কৃষ্ণেন্দু পালটো জইন কৰা 12 বছৰমান হৈ গ'ল। 12 বছৰততো বোৱাৰীও মা হৈ যায়। ঘৰত যদি 12 বছৰ বোৱাৰী আহে কোনোবাই তাতকৈতো তাক নতুন কয় নেকি? 12 বছৰৰ বোৱাৰী মানে সিটো ঘৰত সৰ্বে হৈ যায়। আপোনালোকে সাজেষ্ট কৰিব। মোৰ মনত একো নাই, আপোনালোকে য'ত সাজেষ্ট কৰে তাতে দি দিম। পেহেলগামৰ কাণ্ডলৈ চাইনাই পাকিস্তানক সাপোৰ্ট কৰিছে। পেহেলগামৰ কাণ্ডলৈ চাইনাই পাকিস্তানক সাপোৰ্ট কৰিছে। এতিয়া আমাৰ প্ৰধানমন্ত্ৰী চাইনাৰ লগত হাত মিলাই প্ৰধানমন্ত্ৰীয়ে চাইনাত যাব, প্ৰধানমন্ত্ৰী আমেৰিকাত যাব, প্ৰধানমন্ত্ৰী ইংলেণ্ডত যাব। প্ৰধানমন্ত্ৰী ডিপ্ল'মেটিক ৰিলেশ্যনৰ কাৰণে চব জেগাতে যায়। আৰু আগতেও পেহেলগামৰ আগত পিছতো চাইনাৰ মানুহ আহিছে। আমি লগ পাব লাগিব, কথা পাতিব লাগিব। ডিপ্ল'মেচি মিনছ ডিছকাশ্যন এণ্ড নেগচিয়েশ্যন। আজিলৈকে 4 কিলোমিটাৰ ফেন্স অপেন আছে। এইটো ফেন্সিঙৰ কাম গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কৰি আছে, হৈ যাব। হৈ যাব। মই আপোনাৰ পৰা আজি মই ডাটাটো লৈ লৈছোঁ, মই জনাই দিম। পানী থাকিব, সেইকাৰণে হোৱা নাই। अरे सो यार कहाँ हम लोग का क्या है, हम लोग का कुछ सामान हम लोग अमेरिका में भेजता ही नहीं हूँ। असम में हम लोग खुद ही मस्त हूँ। কি বুলি সভা কৰিছে? কোন নিতুমণি শইকীয়া মানে কোন হয়? মইতো প্ৰতিদিন নাচাওঁৱে, মই জিন্দগীত প্ৰতিদিন দেখাই নাই। আৰে ভাই আপুনি কৈ আছে টিভিটোতো মই চাব লাগিব। এইটো টিভি হ'ল অসমৰ লাষ্ট TRP, তো মই ফাৰ্ষ্ট এণ্ড ছেকেণ্ড TRP চেনেল চাওঁ। লাষ্ট TRP চেনেল কোনে চাব? চাব নেকি কোনোবাই? ফাৰ্ষ্টটো চাব, ছেকেণ্ডটো চাব। এতিয়া ফাৰ্ষ্ট আৰু ছেকেণ্ডত কি ওলাইছে এইটো কওক। আৰু কৰিমগঞ্জৰ নাম শ্ৰীভূমি মই দিয়া নাই, ৰবীন্দ্ৰনাথ ঠাকুৰ দিছে। তো এই মানুহজন রবীন্দ্রনাথ ঠাকুরের উপরের মানুষ নাকি? এই যেটা মানুষের আপনারা নাম কয়েছি এটা কি নোবেল বঁটা পাইছে? কি বঁটা পাইছে? অত বড় বিজ্ঞানী হয়ে গেল রবীন্দ্রনাথ ঠাকুরকে চ্যালেঞ্জ করার জন্য। বাবা রে বা, ওনাকে আমি এই জায়গায় প্রণাম করেছি। আর বার্তা এই তো বার্তা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড।
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।